নিউজ আসামৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে কম্পাৰ্টমেণ্টেল এক্সাম দিছিলে সেবা HSLC, তো তেওঁলোকে ৰিজাল্টৰ বাবে অপেক্ষাত আছে আৰু কিছু মুহূৰ্তৰ পাছতেই ৰিজাল্ট ঘোষণা কৰা হ'ব, অৰ্থাৎ 11 বজাৰ লগে লগে ৰিজাল্ট ঘোষণা কৰা হ'ব। ইয়াতে দেখিবলৈ পাইছে কিমান মিনিট কিমান ছেকেণ্ড আছে এনেকুৱা ধৰণে দেখুৱাই থকা হৈছে ৱেবছাইটত, বা যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি এনেকুৱা ধৰণে সাৰ্চ বাৰত সাৰ্চ কৰিব assampro.org। assampro.org সাৰ্চ কৰাৰ লগে লগে ওপৰতে যিটো ৱেবছাইটৰ লিংক পাবা তাত ক্লিক কৰিবা। তাত ক্লিক কৰাৰ লগে লগে ৱেবছাইটটোৰ হোম পেজ খোল খাব। অলপ স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে সেবা HSLC ৰিজাল্ট আসাম HSLC কম্পাৰ্টমেণ্টেল বুলি এটা লিংক পাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতে যি ৰিজাল্ট হয় ৰিজাল্ট চাব পাৰিব। তো ৰিজাল্ট চাবলৈ স্ক্ৰল ডাউন কৰিব লাগিব। স্ক্ৰল ডাউন কৰাৰ লগে লগে ইয়াতে এটা বক্স দেখিবলৈ পাব, কিমান ঘণ্টা কিমান মিনিট আৰু কিমান ছেকেণ্ড আছে ৰিজাল্ট দিবলৈ, এনেকুৱা ধৰণে দেখুৱাই থকা হ'ব। আৰু ৰিজাল্ট চাবলৈ HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট বুলি তলৰ যিটো বক্স আছে তাত দিয়া আছে, ইয়াতে দেখিবলৈ পাইছে HSLC কম্পাৰ্টমেণ্টেল ৰিজাল্ট। আৰু তাৰ কাষত এটা ক্লিক হিয়াৰ বটন আছে। ক্লিক হিয়াৰ বটনত ক্লিক কৰাৰ লগে লগে এইখন পেজ মুকলি হ'ব আৰু ইয়াতে তোমালোকৰ যি ৰোল আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ বা যি ৰোল আৰু ন হয় দি কেনে ফাইন ৰিজাল্ট অপশ্যনত ক্লিক কৰাৰ লগে লগে তোমালোকৰ নিজ নিজ ৰিজাল্টসমূহ চেক কৰি ল'ব পাৰিবা।